এই মুহূৰ্তত ডিজিটেল আছাম লাইভৰ সমদৰ্শকসকলক দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। ৰঙিয়াৰ ভাটকুছিত বলবমলৈ অহা লোকৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো বৰকুকৰীয়াৰ কংকন দাস বুলি জানিব পৰা গৈছে। উদিয়ানাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। দেহৰ আঘাতৰো চিন স্পষ্ট হৈ আছে মৃত লোকগৰাকীৰ। দুখন ভৰি ছিঙি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৰঙিয়া আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ পোৱাৰ ভাগত দুৰ্ঘটনা সংঘটিত কৰি পৰি ৰৈছিল পথৰ দাঁতিত। ৰঙিয়া আৰক্ষীৰ যান বাহন শাখাই উদ্ধাৰ কৰে মৃতদেহটো। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমাৰ ৰাতিপুৱাই আপোনাৰ এজন অজ্ঞাত ব্যক্তিয়ে ফোনযোগে জনাই যে আপোনাৰ ভাটকুছি আপোনাৰ ব্ৰিজখনৰ ওচৰত আপোনাৰ এক্সিডেণ্ট এটা হৈছে। তাৰপিছত আমি ততাতৈয়াকৈ আহি আপোনাৰ দেখোঁ যে আপোনাৰ বলবমৰ পৰা অহা মানুহ এজন আপোনাৰ পৰি আছে, কিন্তু বৰ্তমানতো আমি ভবামতেতো আপোনাৰ হেৰি অক্সিজেন হয়, তথাপিও আমি ইচিজিৰ কাৰণে আপোনাৰ মেডিকেললৈ লৈ যাম, এতিয়া চষ্টি লৈ যে আমাৰ ডেড বডি দুখন আহি আছে।